নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আপোনালোক? ভালে আছে সকলোৱে নিশ্চয়। এতিয়া বিহুৰ বতৰ, সকলোৱে আনন্দ ফূৰ্তিত সময় কটাইছে চাগে ভোগালীক উপভোগ কৰিবলৈ। আৰু ময়ো আপোনালোকৰ দোৱা আশীৰ্বাদত ভালে আছোঁ। এয়া উৰুকাৰ আগদিনাখনৰ এটা দৃশ্য। বজাৰলৈ যাবলৈ ওলাই দেখিছোঁ ইমান ধুনীয়াকৈ সৰু সৰু ছাত্ৰ ছাত্ৰীখিনি ইমান মানে আনন্দ মনেৰে তেওঁলোকৰ স্কুলৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এয়া আমাৰ একেবাৰে ওচৰৰে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ স্কুলীয়া আনুষ্ঠানিক অনুষ্ঠানৰে চাগে কিবা এটা শোভাযাত্ৰা হয়। মই অকণমানহে দেখিলোঁ এনেকৈ, তাকে ভিডিঅ' কৰি থ'লোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আৰু ইয়াতে এগৰাকী মোৰ ননদ গৈ আছে, সেই পাটৰ কাপোৰ পিন্ধাগৰাকী মোৰ ননদ হয়। ওপৰৰ পৰা দেখিলোঁ, তেওঁকো অকণমান ধৰি ৰাখিলোঁ, অৱশ্যে তেওঁ গম নাপাই চাগে দেই। তাৰপৰা মই শোভাযাত্ৰা চাই পেলাই গ'লোঁ বজাৰলৈ। বজাৰত কেইটামান অতি প্ৰয়োজনীয় বস্তু ল'বলগীয়া আছিলে পাকঘৰৰ, লৈ আহিলোঁ আৰু অকণমানহে বজাৰ কৰিলোঁ। আমাৰ যিহেতু মানুহ কম, অকণমান কিনিলেই হৈ যায়। তিল অলপো ল'লোঁ পিঠা বনাম বুলি। আৰু এয়া আমাৰ অকণমানিজনী চুৱেটাৰ এটা বনাইছোঁ, হাফ চুৱেটাৰ এটা। মন দি বনালে এইটো হয়তো দুদিনতে ওলাই গ'লহেঁতেন। মই ঘৰত থাকিবই সময় নাপাওঁ, সেইকাৰণে অকণমান যিকণ সময় থাকোঁ অকণমান সময় শলাগিডাল লওঁ আৰু। এতিয়া লাগিব চাগে এইটো 4 দিনমান বনাওঁতে, নহ'লেও 5 দিন মোৰ সময় সুবিধা অনুযায়ী। বাৰু যি কি নহওক, বিহু আপোনালোকৰ কেনেকৈ গৈছে জনাবচোন। গৈছে মানে বিহুটো কেনেকৈ আপোনালোকে উদযাপন কৰিছে। চাইছোঁ বাৰু সকলোৰে ভিডিঅ', যথেষ্ট ভাল লাগে চাই পেলাই। সকলোৰে বিহুৰ প্ৰস্তুতি চাইছোঁ, খুবেই ভাল লাগে বা ভাল লাগিছে দেখি। এইবাৰ মই তেনেকৈ একো পাচলি ৰুব নাপালোঁ। যোৱা বছৰত বিলাহী চিলাহী ৰুইছিলোঁ, এইবাৰ একো ৰোৱা নহ'লে। বহুত বেছি ব্যস্ততাত মোৰ সময়খিনি গ'লগৈ। ধুনীয়াকৈ দুমুঠিমান এই পাচিটোত দুটা মানে ট্ৰেত দি থৈছিলোঁ, আৰু এই অকণমান ধনিয়া ওলাইছে, সেই এনেকৈ চাইছোঁ। তেনেকৈ একো ৰোৱা নহ'লে। বিলাহী পুলি ওলাইছে বাৰু, নোলোৱা নহয়, ভালকৈ ৰুই দিব লাগিব গোটেইখিনি। বাৰু যি কি নহওক, দিনটো তেনেকৈ গ'ল। এয়া উৰুকাৰ আগদিনাখন মোৰ ভাড়াঘৰত থকা, আমাৰ মানে ভাড়াঘৰত কেইজনীমান বিৰাট মানে মৰম লগা ছোৱালী ভাড়া থাকে। সিহঁতি খুব মানে আনন্দ ফূৰ্তিত সময়খিনি পাৰ কৰে। মোক ক'লে বোলে, বাইদেউ আপোনালোকৰ তাত পিঠা বনাম। মই বোলো মইতো ভালেই পাম। মই যোগাৰখিনি যিমানখিনি মই পাৰোঁ কৰিলোঁ, যিমানখিনি তাহাঁতি পাৰে কৰিলে। কৰি আজি ৰাতি আৰু একদম আমি 10টা বজাৰ পৰা পিঠা বনাইছোঁ আকৌ দেই। তাহাঁতৰো ঘৰৰ কাম কাজ সামৰিলে, মোৰো কাম কাজ সামৰিলোঁ, খাই বৈ আমি লাগিছোঁ পিঠা বনাব। খুব ফূৰ্তি লাগিলে, বহুত বেছি ভাল লাগিলে। আৰু তাহাঁতি খুব মৰমো কৰে বাৰু দেই মোক, বহুত ভাল পায়। ছোৱালীকেইজনী বহুত ভাল, সেইকাৰণে ভাল লাগিছে বাৰু। এইবাৰ বিহুটো অকলশৰে ভাল নালাগে। বিহু বুলি ক'লে কেতিয়াও অকলে ভাল নালাগে, এনেকৈ লগে ভাগেহে বেছি ভাল লাগে। আমাৰ এনেকুৱা লাগিছে যেন আজিয়ে বিহু। বাৰু তেওঁলোকৰ মুখেৰে শুনিব।
চব আৰু হাতে কামে লাগি থকা হৈছে দেই এনেই কেতিয়াও থকা নাই আৰু বাইদেউ সদায় প্ৰতিটো কামতে সদায় ব্যস্ত থাকে দেই দেখিছেনে কিমান ধুনীয়াকৈ ঊলৰ চুৱেটাৰ কাটি আছে ন কিন্তু বাইদেৱে চুৱেটাৰ ঊল গুঠালে চুৱেটাৰ হোৱালে এয়া দেখিছেনে নাতিনীয়েকলে কিমান বেছি মৰম আইতাকৰ দেখিছেনে কিমান ধুনীয়াকৈ যে সেই ঊলৰ চুৱেটাৰ কাটি আছে বহুত মৰম নাতিনীয়েকলে পাই সেয়া কিমান ভাল লাগে তেওঁলোকৰ লগত থাকি সময়খিনি ইমান হাঁহি ফূৰ্তিৰে পাৰ কৰিলোঁ সেইটো আগদিনাখনৰ ৰাতি গ'লে দেখিলে এয়া আকৌ দ্বিতীয় দিনাখন মানে বিহুৰ উৰুকাৰ ৰাতি সেয়া বিহুৰ উৰুকাৰ আগদিনাখন আছিলে উৰুকাৰ আগদিনাখনৰ হয় চৰি এয়া উৰুকাৰ ৰাতি আৰু এয়া সৰু ছোৱালীয়ে আজি বনোৱা লাগিছে এয়া মোৰ একেলগে কাম কৰা এজন সহকৰ্মী আৰু তেওঁৰ পৰিবাৰ আহিছে তেওঁলোকে ঘৰৰ পৰা এটা মুৰ্গী কাটি বাছি ধুনীয়াকৈ লৈ আহিছে আৰু আজি ৰাতি তেওঁলোকৰ লগতে এসাঁজ খাম উৰুকাৰ ৰাতি একো নাই একেবাৰে চিম্পুল মুৰ্গী আলু দি বনাইছে ছোৱালীয়ে ভাত চালাড এনেকৈ একেবাৰে চিম্পুল বনোৱা সিজোৱা তাইয়ে কৰিছে মই একোৱে কৰা নাই বাৰু তেওঁলোকে যোগাৰ পাতি কৰিছে আৰু ছোৱালীয়ে বনাইছে তাই ছুটীত আছে এইকেইদিন 20 তাৰিখে যাবগৈ থকা দিনকেইটা অকণমান বিহু বুলি আৰু ভাল লাগিছে চবকে পাইছোঁ তাইও আছে সেইকাৰণে ভাল লাগিছে এইকেইটা দিন আৰু মাঘৰ বিহুৰ এই দিনকেইটা এনেকুৱা কোনো মানুহ নাই যি ফূৰ্তি আৰু আনন্দত নকৰাকৈ থাকে হাঁহি ফূৰ্তি খোৱা বোৱা বিহু গ'ল সকলোৰে ভালকৈ নিশ্চয় তাৰ পিছদিনাখন বিহুৰ পিছত এই পিছদিনাখন আমি সকলো আমাৰ সহকৰ্মীক ছুটি দি আমি কেইজনে তেওঁলোকৰ হৈ ডিউটি কৰিছোঁ আজি আমাৰ নিজৰ জেগাত নহয় আমি আজি টিকেট কাউণ্টাৰত গৈ ডিউটি কৰিছোঁ আমাৰ সহকৰ্মীসকলে বিহুৰ কাৰণে ছুটি লৈছে তেনেকৈ আমি চলোঁ মিলা প্ৰীতিৰে আৰু ভাল লাগিছে তেওঁলোকৰ কাম কৰিছোঁ আজি আমি আৰু এনেকেই সময়বোৰ পাৰ হ'ল বিহুৰ দিনকেইটা আপোনালোকৰো সকলোৰে বিহু ভালকৈ পাৰ হ'ল চাগে আগন্তুক দিনবোৰ সকলোৰে ভালকৈ পাৰ হওক আৰু মই মোৰ ডিউটিৰ জেগাৰ পৰাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম যিহেতু ফূৰ্তি সকলো গ'ল আজিলৈ নমস্কাৰ।